কি চাইছা এই কেইটামান চানা ইয়াৰ মানে ইয়াৰে তলত পাখা দুখনৰ তলত সোমাই লৈছে পূৰা বৰষুণ মানে অলপমান এইগিলা জেগাতো অলপ অলপ পানী হৈছিল এৰিবও নোৱাৰি নে আকৌ হেল্থ কনচিয়াছ হৈ কি হ'ব এটাই জীৱন কওকচোন এইটো কি বস্তু গুড মৰ্ণিং গাইজ গুড মৰ্ণিং 11টা বাজিল আৰু মই এটা কথা বুজি পোৱা নাই মানে মাজতে এনেকুৱা হ'ল না চব মানুহ কয় দেই ভাই ইমান জল্দি গৰম পৰিল মানে 2-3 দিনৰ ভিতৰত গৰম পৰিছে কিন্তু আৰু এতিয়া কি হ'ল ফাইনেলি মানে ঠাণ্ডাৰ পৰা গৰম পৰিছিল আকৌ এগেইন ঠাণ্ডা পৰিছে মানে এতিয়া এনেকুৱা ঠাণ্ডা মোৰতো গাটো বেয়া হৈছিল বাৰু এতিয়াতো বাহিৰত ওলাই যাবৰ কাৰণে আজিও কি বম ঠাণ্ডা পৰি আছে বৰষুণটো ইমান নাই ৰাতিপুৱা অলপ দিছিল কিন্তু ঠাণ্ডা এক্সট্ৰিম লেভেলৰ বেয়া পোৱা নাই দেচোন ঠাণ্ডাটো পৰিলে বেছি ভাল লাগে মানে টোপনি মাৰি শান্তি আছে ঠাণ্ডা লাগলিও এটা ভাল কি গৰম কাপোৰ পিন্ধি ঠাণ্ডাটো কম কৰিব পাৰি কিন্তু গৰম লাগলিতো অশান্তি ঠাণ্ডা অল টাইম ফেভাৰেট ঠাণ্ডা বেষ্ট মূত্ৰ বিসৰ্জন কৰি আহোঁ তাৰপিছত অলপ ফ্ৰেছ হৈ চাহ তাহ খাওঁ 11টা বাজিলে গাইজ আচলতে বতৰটোৰ হৈছে কি চাচোন অলপমান আগতে ৰাতিপুৱা পূৰা বৰষুণ মানে অলপমান এইগিলা জেগাতো অলপ অলপ পানী হৈছিল কিন্তু এতিয়া চা এতিয়া পূৰা ৰ'দ সেয়া দেখিছা না পূৰা ৰ'দ গৰম আৰু মানে পূৰা প্ৰপাৰ গৰম হৈ গ'ল আৰু মানে কেনেকুৱা বতৰ কি আচৰিত না আৰু এটা কথা মই কৈছিলোঁ না আপোনালোকক যে আমাৰ ইয়াতে ইমানেই শিয়াল হৈছে যে শিয়ালৰ উৎপাতত মানুহ থাকিব নোৱাৰে আমাৰ কাষৰ মানুহ ঘৰ আছিল খুৰা হয় আমাৰ তো সিহঁতৰ ঘৰত বোলে ৰাতি শিয়ালে মানে বেৰা ভাঙি পেলাই ভিতৰত সোমাই পেলাই ছাগলী লৈ গৈছে ভাবক যদি শিয়ালে বেৰা ভাঙি ঘৰ সোমাব পৰা হৈছে ইয়াৰ কি ক'ম আৰু মানে আমি ৰাতি পেচাব চেচাব কৰিব উঠি সঁচাকৈ ভয় কৰোঁ মানে এনেকুৱা হৈছে মানে খেদলিও নাযায় কুকুৰে ভয় খায় আমাৰ মানুহৰ পৰাই কুকুৰে ভয় কৰি গুচি যায় শিয়াল নাযায় গাইজ ক'বাৰ পৰাই মই তাৰমানে শব্দ গিলে বিচাৰি আনো আৰু আনি পেলাই কওঁ মানুহ ভাবে হয় ঠিক কথা কৈছি মই বোলে হেল্থ কনচিয়াছ চাগে স্পেলিংটো ক'ব ধৰিম ভালকৈ হেল্থ কনচিয়াছ এই ৰাতিপুৱাৰ পৰা উঠি সেয়া ব্ৰেকফাষ্ট মেগী আৰু চাহ তাৰপিছত মই কি কওঁ মই হেল্থ কনচিয়াছ আকৌ খোৱাৰ টাইমত ক'ম দে আজি খাওঁ দে আৰু কালিৰ পৰা নাখাওঁ দে আৰু এৰিবও নোৱাৰি নে আকৌ হেল্থ কনচিয়াছ হৈ কি হ'ব এটাই জীৱন কোনো হেল্থ কনচিয়াছ নহ'বি দাবাকে খাওঁ গাইজ পিছফালে গৈছিলোঁ ভাগৰ লাগি গ'ল মানে গম পাই না আপোনালোকে যে 2 দিন মই ভালকৈ ব্লগ বনাব পৰা নাছিলোঁ কিবা অলপ প্ৰব্লেম আছিল একচুৱেলি প্ৰব্লেম আছিল নহ'লে মই আপোনালোকে জানে যিমান সৰু সুৰা প্ৰব্লেম হ'লে মই ব্লগ বন্ধ কৰা মানুহ নহয় গতিকে আজি অলপমান কমেডি দি এটা ভিডিঅ' বনালোঁ ব্লগো ভাল লাগছে মনটো কিবা এটা যিটো বস্তু কৰি ভাল পাওঁ না তাক মানে ভাগান নালাগে এইটো কৰি কিন্তু কিছুমান ডাঙৰ বিপদ আহিলে ঘৰত আৰু নোৱাৰি দিয়কচোন কিন্তু ভাত খাওঁ আৰু এতিয়া বহুত দেৰি হ'ল তো গাইজ ভাত আহি গ'ল এইফালে আছে আচাৰ আৰু তাৰপিছত আছে দালি গতিকে ভাত খাই লওঁ আৰু তাৰপিছত এটা বস্তু দেখাম মানে মই কালি ভিডিঅ'টোত এটা সৰু ক্লিপ লৈছোঁ ভালকৈ প্ৰপাৰ দেখা নাই দেখাম ভাতকেইটা খাই উঠি দেখাম এটা মানে বহুত দিনৰ পৰা 17-18 দিনৰ কাৰণে 18 দিনৰ পৰা ৱেইট কৰি আছিলোঁ ফাইনেলি দেখি আছোঁ খাই কিনে আলু ভাজা আৰু গাইজ কিছুমান এনেকুৱা বস্তু আছে সেই বস্তু চাগে কোনো মানুহে বেয়া নাপায় মানে কমন টেষ্ট থাকে না চব কিছুমান মানুহৰ কিছুমান বস্তুৰ যেনে আলু ভাজা আলু চবেই ভাল পায় কোনে বেয়া হ'ব হয়নে নহয় আৰু এইটো কি নেমুৰ আচাৰ গম নাপাওঁ গাইজ আপোনালোকে ভাল পায় নে নাপায় বাট মোৰ কিন্তু বহুত ফেভাৰেট মানে দালি পিঁয়াজ জলকীয়া এনেকৈ সানি কিনে এইখিনি আছিল ধুনীয়া খাব পাৰি কিন্তু হ'লেও ছেটিছফাই নহয় মানে তো যাই কিনে আকৌ কিনি লৈ গাইজ এইকেইটা দেখিছা এইকেইটা চানা গোটেইকেইটাতো ইয়াৰ পৰাই দেখাই নাপায় একবাৰ ভিতৰত যাম দেচোন বাৰু কি ধুনীয়াকৈ খাই আছে দেখিছা গাইজ এটা বস্তু দেখাওঁ বুলি কৈছিলোঁ যি দেখাওঁ আৰু এই ঘৰৰ ওপৰত আছে এয়া মানে তিতানে দেখালোঁ কিন্তু কথাটো হৈছে ভালকৈ চাব পৰা নাছিলোঁ না ওচৰৰ পৰাই চানা কিমান চানা দেখিছা কি সৰু সৰু চানা না সৰু চানা দেখিছা কিমান চানা হৈছে এই মুৰ্গীটোৰ
তাৰমানে গাইছ এই মুৰ্গীটোৰ কি ভাইটি মানে কণী আনিছিল 15টা কণী আৰু অনাৰ পিছত 2টা কণী ৱেষ্ট হৈছে বাৰু বেয়া হৈছে কিন্তু 13টা চানা হৈছে আৰু এইটো সেইকাৰণে ৰুমটোৰ ভিতৰতে ইয়াতে থাকে আৰু সেই দুটা যে দেখিছে সেই দুটা এই দুটাৰ ভিতৰত মানে মুৰ্গী দুটা থাকে আৰু এইগিলাখনত ছাগলী বান্ধে এইগিলাত আৰু এইফালে হাঁহকেইটা বান্ধে এইফালে তাৰমানে হেৰিৰ কি কয় এই এনেকৈ এইটোৰ ওপৰত আৰু এটা বেলেগ হেৰি ৰাখি পেলাই একটা হাঁহ বান্ধে আৰু এইটো ৰুমটো মানে কমপ্লিট হোৱা নাই বেলেগ একো নাই এই খিৰিকীখিনি লগবা আছে দৰ্জা খিৰিকী এনেকুৱা কৰিব আছে মানে এতিয়াতো এইটো নকৰোঁ না ইয়াৰ পিছৰ ৰুমটোৰ কাম তাৰমানে কৰিমেই আৰু এতিয়া বৰ্তমান হয়তো অহা মাহৰ পৰা কৰিম তেতিয়া আৰু এইগিলাখান ইয়াতে যিমান মানে মুৰ্গী হাঁহ তাৰপিছত ছাগলী যিমান বান্ধো মানে ইয়াৰ পৰা উলিয়াই নিব লাগিব ইয়াতে আমি মানুহ থকা কৰিম কিন্তু চাওক না কি কিউট সৰু সৰু চানা আছে হাই হাই কি চাই আছা কি চাই আছা কি চাই আছা উই 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 কি চাই আছা তোৰ চানা খাব লাগিব নেকি চানা আনিব লাগে নেকি দেখছা ভয় কৰি আছে এই কেইটামান চানা ইয়াৰ মানে ইয়াৰে তলত মানে পাখা দুখনৰ তলত সোমাই লৈছে গাইজ এতিয়া আন্ধাৰ হৈ গ'ল ভিতৰত যাওঁ নহ'লে শিয়ালে উঠি লৈ যাব মানে গাইজ কিছুমানেতো ভাবিব পাৰে ধেমালি কৰা বুলি কিন্তু মা কচম কৈছোঁ সঁচাকৈ শিয়ালৰ ইমান আতংক এইখিনি সময়ত যদি পিছফালে থাকোঁ তই কিবা নহয় কিবা এটা কৰিব গেৰাণ্টি আছে শিয়ালে কাৰণ 10টা 15টা শিয়াল যদি একেলগে আহিব মানুহ এটা কিবা কৰিব পাৰিবি নেকি একো কৰিব নোৱাৰা গায়ব কৰি দিব এনেকুৱা মই নকলোঁ কালিয়ে ঘৰৰ বোলে বেৰা ভাঙি ভিতৰত সোমাই শিয়ালে ছাগাল উলিয়াই নিছি আৰু পিছফালে থিয়াৰি থাকিলে 15টা 20টা শিয়ালে মোক যদি লগ পায় এনেই মই শকত মানুহ এইগিলা বস্তুগিলা মাংসগিলাটো ঢিলা পাব না বহুত টেষ্টি পাব খাই তো গাইজ ৰাতি হ'ল ভিডিঅ'টো শেষ কৰাৰ আগত এটা স্পেচিয়েল বস্তু দেখাই দিওঁ মানে ময়ো বহুত দিন মূৰত দেখা পালোঁ হে এইটো কওকচোন এইটো কি বস্তু এইটো হৈছে নিচিলা মাছ মিছা মাছ বুলি কয় কিছুমানে নিচিলা মাছ তো এই বস্তুটো আজি বহুত দিন দেখা পোৱা নাছিলোঁ তো তাৰ আজি ফাইনেলি মানে কিছুদিনৰ মূৰত তো ভাল লাগিব খাই মোৰতো বহুত ফেভাৰেট হয় একচুৱেলি তো থেংক ইউ ছ' মাছ লগ পাইছোঁ নেক্সট ব্লগত শুভৰাত্ৰি